चोरहाट मरियनी के होलंगापार गिबन अभयारण्य के बीच रेलवे ट्रैक बिछाने और बिजली के खंभे लगाने के फैसले से स्थानीय लोगों ने नाराजगी दिखाई है। लोगों के मुताबिक इन इलाकों में बिजली के खंभे लगाने के कारण कई पशु पक्षियों, खासकर विलुप्त प्रजाति के जानवरों के लिए खतरा अधिक बढ़ गया है। गौर करने वाली बात यह है कि देश में पाए जाने एकमात्र हुलक गिबन इस अभयारण्य में ही मौजूद है, जिनकी संख्या अब केवल 125 रह गई है। स्थानीय लोगों और अभयारण्य की स्थिति को देखते हुए बीते साल अगस्त में ही प्रिमेटोलॉजिस्ट्स ने अभयारण्य के भीतर से गुजरने वाली 1.65 किलोमीटर लंबी रेलवे ट्रैक का रुख बदलने का सुझाव दिया था। ये যথেষ্ট উপকাৰ কৰিব। সাধাৰণ কথা মানে আপোনালোকেতো আগতে বহুতবাৰ নিউজ কৰিছে হাতী মৰা কেইবাটাও হাতী ইয়াত মৰিছে। এতিয়া মানে নতুনকৈ এটা সংযোজন কৰা হৈছে যে আৰু বাকী জীৱ জন্তুখিনি মাৰিবৰ কাৰণে বা মৰাৰ এটা নতুন পথ আকৌ মানে সুচল কৰি দিলে। মই ভাবোঁ মানে কিবা এটা নতুন মানে পদ্ধতি ইয়াত প্ৰয়োগ কৰিব লাগিছিলে। আচলতে ইয়াত আমাৰ ডিপাৰ্টমেণ্টে যিটো কাম কৰিব লাগিছিলে সেই কামবোৰ কৰা নাই। ইয়াত আপোনালোকে দেখিছে এখন গিবন পাৰ হ'বৰ কাৰণে এখন মানে ব্ৰিজ বনাইছিলে, মানে ব্ৰিজ নহয় আচলতে গলকি পোষ্ট এটা বনাইছিলে, কিন্তু সেইটোতো মানে সফল নহ'লে, ছাকচেছ নহ'লে। তেওঁলোকে কৰিব লাগিছিলে সেইবোৰ কাম। ধৰক ইয়াত 4-5খনমান ব্ৰিজ বনাই দিব লাগিছিলে, কিন্তু তেওঁলোকে এতিয়া কামটো কৰিলে ইয়াত বৈদ্যুতিক মানে ইঞ্জিনৰ ব্যৱস্থা কৰিলে। আৰু মই এইটো আপোনালোকক কথা দি থৈছোঁ, ডেইলি ইয়াত মানে 2ৰ পৰা 10টাৰ ভিতৰত বান্দৰ মৰিব। এইটো অসমত আৰু চলিয়ে আছে কাম। আৰু মানে আমিও যথেষ্ট চেষ্টা কৰিছিলোঁ। আৰু এটা কথা, ইয়াত এতিয়া আমি এতিয়া বাহিৰলৈ যাওঁতে দেখোঁ বৈদ্যুতিক যিখিনি ইঞ্জিন, সেই ইঞ্জিনৰ চাউণ্ডটো ইয়াতকৈও সৰু। ইমান ডাঙৰ মানে এতিয়া যিবোৰ ইঞ্জিন চলি আছে তাৰ চাউণ্ডটো যথেষ্ট ডাঙৰ, তথাপিও হাতীখিনি ইয়াত মানে হেৰি হয়, নিৰাপদ নহয়। এতিয়া চাউণ্ডটো কমি যাব। আৰু গভমেণ্টে ইয়াত মানে স্পীডৰ লিমিট দিছে 30 কিলোমিটাৰ, কিন্তু এতিয়া ৰাজধানী যায় 120 কিলোমিটাৰ স্পীডত। আৰু যেতিয়া বৈদ্যুতিক ইঞ্জিন হৈ যাব, বৈদ্যুতিক ইঞ্জিন হৈ যোৱাৰ লগে লগে তাৰ গতিবেগ চাগে হয়তো 200 হ'বগৈ।